নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে ADRE গ্ৰেড 4 বা গ্ৰেড 3 পৰীক্ষা দিছিল তেওঁলোকৰ ৰিজাল্টক লৈ ভয়ংকৰ খবৰ আহি গ'ল। কি আহিছিল আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি গম পাব। লগতে ৰিজেকশ্যন লিষ্ট আৰু কাষ্ট চাৰ্টিফিকেট লৈ সকলোতে হাহাকাৰ সৃষ্টি হৈছে যিসকল পৰীক্ষাৰ্থী তেওঁলোকৰ বাবে। আৰু সেয়েহে এইটো ভিডিঅ'ৰ যোগেদি সবিশেষ গম পাব আৰু স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হয়তো গম পাইছেই ওপৰৰ মহলাত ৰিজেকশ্যন লিষ্ট আৰু কাষ্টৰ চাৰ্টিফিকেটক লৈ বহুতে হাহাকাৰ সৃষ্টি হৈছে। যিসকল OBC তেওঁলোকৰ প্ৰায় 27% আপোনালোকে হয়তো গম পায় আৰু OBC 3 টাইপৰ প্ৰায় 3% আৰু OBC 27% আৰু OBC 3 টাইপৰ 3%। অল টোটেল প্ৰায় কিমান 30% এইবাৰ। আৰু এইবাৰ কি হৈছে সেইখিনি কি হৈছে ওপৰৰ মহলাত OBC 3 টাইপৰ কাষ্টৰ চাৰ্টিফিকেটবোৰ ৰিজেক্ট হৈছে। আপোনালোকে হয়তো গম পাইছেই। ৰিজেক্ট হোৱাৰ কাৰণ বহুত আছে। কেনেকৈ যেতিয়া আপোনালোকে অনলাইন যেতিয়া কৰিছিলে তেতিয়া কি হৈছিল বহুতৰে কি হৈছিল জেণ্ডাৰ খেলিমেলি হৈছিল। যদি পুৰুষজনৰ ফিমেল হৈছিল আৰু মহিলাজনৰ মেল হৈছিল এনেকৈ বহুতো কি হৈছিল খেলিমেলি দেখা পোৱা গৈছে। আৰু কি হয় আপোনালোকৰ যদি নাম আহি যায় মেল আপুনি কিন্তু ফিমেল, যদি আপোনাৰ নাম আহি যায় আপুনি যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব তেতিয়া আপোনালোকৰ কি হ'ব বহুতৰ সমস্যাৰ সৃষ্টি হ'ব, মানেই আপোনাৰ ৰিজেক্ট হ'ব সেইটো নিশ্চিত। কাৰণ আপোনালোকৰ যদি মেলৰ ঠাইত ফিমেল আহিছে নামটো টাইটেলটোৰ কথা কৈছোঁ তেতিয়া আপোনালোকৰ হয়তো ৰিজেক্ট হোৱাটো নিশ্চিত। তাত কোনো ধৰা বন্ধা নিয়ম নাথাকে, আপোনালোকে সেইটো ৰিজেক্ট হৈ যাব। যদি কাৰোবাৰ অফলাইনৰ চাৰ্টিফিকেট আছে কাষ্টৰ চাৰ্টিফিকেট তেতিয়াহ'লে আপোনালোকে অনলাইন আবেদন কৰক আৰু অনলাইনত আপোনালোকে উলিয়াই লওক। আৰু লগতে প্ৰায় কাষ্টৰ চাৰ্টিফিকেট ৰিজেক্ট হৈছে। যিসকল OBC 3 টাইপ তেওঁলোকৰ ৰিজেক্ট হৈছে। আপোনালোকে হয়তো গম পাইছেই চাগে কিছু সংখ্যকে। আৰু সেয়েহে আপোনালোকে যদি অফলাইনত উলিয়াই থোৱা নাই তেতিয়াহ'লে অনলাইনত আপোনালোকে যদি কৰি থৈছে হয়তো আপোনালোকে গম পাইছে। যদি অফলাইনত আছে আপোনালোকে অনলাইনত আবেদন কৰক, উলিয়াই লওক কাষ্টৰ চাৰ্টিফিকেটখন। সেইকাৰণে আপোনালোকে হয়তো থমকি ৰ'ব লগা হ'ব পাৰে। আৰু লগতে আপোনালোকে হয়তো কথাখিনি বুজি পালে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। বেছি দীঘলীয়া কৰিলে হয়তো অডিয়েঞ্চে চাই ইমান এটা ভাল নাপাব পাৰে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ভিডিঅ'টো স্কিপ কৰা নাই হয়তো তেওঁলোকে গম পাইছে, আৰু যিসকলে স্কিপ কৰি চাইছে তেওঁলোকে হয়তো বুজি পোৱা নাই। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভালদৰে ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিলোঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।